আৰু যিটো এইটো ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। বহুতে মেছেজ কৰি আছিলে যে এনেকুৱা কোনো ছফ্টৱেৰ আছে নেকি টাইপিঙৰ কাৰণে য'ত নেকি আমাৰ নিজৰ ইচ্ছামতে পেছেজবিলাক দিব পাৰোঁ আৰু সেইমতে আমি প্ৰেক্টিচ কৰিব পাৰোঁ। তো আজি আমি এইটো ভিডিঅ'ত এনেকুৱা এটা ছফ্টৱেৰৰ কথা ক'ম যিটো আপোনালোকে অফলাইনো নিজৰ ইচ্ছামতে যিকোনো ধৰণৰ পেছেজ টাইপ কৰিব পাৰিব আৰু টাইমো নিজৰ ইচ্ছামতে ছেট কৰিব পাৰিব। কোনো পাৰচেজ কৰিবলগীয়া নহয়, কোনো ধৰক প্ৰিমিয়াম ভাৰ্চন ল'ব লগাও নহয়। তো ভিডিওটো সম্পূৰ্ণকৈ চাব সফটৱেৰটো কি হয় ক'ৰ পৰা পাম। তাৰ কাৰণে প্ৰথমতে আমি ক্ৰম ব্ৰাউজাৰলৈ গুচি যাওঁ। ক্ৰম ব্ৰাউজাৰত গুচি যোৱাৰ পিছত আপোনালোকে ইয়াত টাইপ কৰিব ৰেপিড টাইপিং বুলি। ৰেপিড টাইপিং টাইপ কৰাৰ পিছত যদি এণ্টাৰ প্ৰেছ কৰে প্ৰথম যিটো ওলাব লিংক ওপৰত ৰেপিড টাইপিং টিউটৰ বুলি তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তেনেকুৱা এটা ইণ্টাৰফেচ পাব। ইয়াত আছে টাইপিং টিউটৰ, তাৰপিছত টাচ টাইপিং, টাইপিং গেমছ, টাইপিং টেষ্ট। তো এইবিলাকো আপোনালোকে ইয়াত কৰিব পাৰিব অনলাইনো যদি বিচাৰে। টাইপিং টেষ্টবিলাক আছে, গেমবিলাক আছে, গেমবিলাক খেলিলেও কি হ'ব ধৰক আপোনালোকৰ যি কি আছে ক'ত ক'ত আছে সেইখিনি মুখস্থ হৈ পৰিব বা যিটো নেকি ফিংগাৰ মুভমেণ্ট সেইটো স্পীড হ'ব। বা টাইপিং টেষ্টৰ ভিতৰতো ইয়াত ইজি, নৰ্মেল, দেন মেৰাথন তেনেকুৱা কেইবাটাও অপশ্যন পাব। তো এইখিনিতো আমি বেলেগ বেলেগ ছফ্টৱেৰত পাওঁৱেই, যেনেকৈ মংকি টাইপ আছে বা শিৱা টাইপিং বুলিও আছে বা টাইপিং মাষ্টাৰ বুলি আছে। কিন্তু এইটো ছফ্টৱেৰত আপোনালোকে কি কৰিব পাৰিব, নিজৰ ইচ্ছামতে পেছেজবিলাক দিব পাৰিব। তাৰ কাৰণে প্ৰথমতে যদি ডাউনলোড কৰি লয় সুবিধা হ'ব, অফলাইনৰ পিছত কৰিব পাৰিব। আৰু ডাউনলোড কৰিবলৈ ৰাইট ছাইডত চাব ডাউনলোড ৰেপিড টাইপিং 5.5 বুলি ওলাই আছে। এইটো ক্লিক কৰাৰ পিছত আপোনালোকে ভাৰ্চনটো চিলেক্ট কৰিব লাগিব যে কোনটো হয়, 64 নে 32 বিটৰ কম্পিউটাৰত ইউজ কৰিব। মোৰতো 64 হয়। ইয়াত যদি মই ক্লিক কৰোঁ অট'মেটিকলি ডাউনলোড হ'ব। আগৰ পৰা মোৰ ডাউনলোড কৰাই আছে। ইনষ্টল কেনেকৈ কৰিব, ডাবল ক্লিক কৰিলে হ'ব। যিকেইটা ইনষ্ট্ৰাকশ্যন আছে প্ৰথমতেতো য়েছ আমি ক্লিক কৰিম। য়েছ ক্লিক কৰাৰ পিছত অলৰেডি ইনষ্টল আছিলে গতিকে ৰিইনষ্টল দেখাইছে, আপোনালোকৰ ৰিইনষ্টল দেখাব। নেক্সট কৰি গৈ থাকিলে হ'ল। তো নেক্সট কৰাৰ পিছত একেবাৰে চিম্পুল আৰু ইণ্টাৰফেচটো বৰ চিম্পুল। ফিনিছ কৰিলে, ফিনিছ কৰাৰ পিছত এইটো নিজে নিজে অ'পেন হ'ব। তো ইয়াৰ ইণ্টাৰফেচটো এনেকুৱা হয় ছফ্টৱেৰৰ। প্ৰথমতে এনেকুৱা এটা ছফ্টৱেৰ কীবৰ্ডৰ লগত ছফ্টৱেৰটোত ইণ্টাৰফেচ কীবৰ্ডৰ লগত আহিব। আমি ফিংগাৰকেইটা ক'ত হ'ব লাগে এইবোৰ দেখাই দিয়ে। লেফ্ট ছাইডত কৰ্নাৰত আপোনালোকে EN1 ইন্ট্ৰডাকশ্যন পাব, বিগিনাৰ, এডভান্স, ইন্ট্ৰডাকশ্যন এইবিলাক বেলেগ বেলেগ অপশ্যন পাব। তাৰপিছত বেছিক লেচন, বেছিকৰ ভিতৰত লেচন 1, 2 এইবিলাক পাব। দেন শিফ্ট কিজবিলাকো পাব। চ' বিভিন্ন ধৰণৰ অপশ্যন আছে। আমাৰ মেইন কথাটো হৈছে ভিডিঅ'টোৰ উদ্দেশ্য কি, আমি নিজৰ ইচ্ছামতে কেনেকৈনো পেছেজ দিম। তাৰ কাৰণে ক'ত যাব লাগিব, ওপৰত চাব তিনিটা বেলেগ বেলেগ আইকন আছে। এটা আইকনত আছে তো কাৰেণ্ট লেচন, এটা আছে যিটো নেকি ষ্টুডেণ্ট ষ্টেটিষ্টিক্স বুলি দেখাব, আৰু এটা আছে লেচন এডিটৰ। তো ফাৰ্ষ্ট অফ অল আমি লেচন এডিটৰত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত তেনেকুৱা আকৌ কিছুমান অপশ্যন বা ইণ্টাৰফেচ ওলাব। ওলোৱাৰ পিছত ইয়াত চাব ইন্ট্ৰডাকশ্যন আছে, বিগিনাৰ আছে, এক্সপিৰিয়েঞ্চ আছে, এডভান্স আছে, দেন EN5 টেষ্টিং আছে। ৰাইট ক্লিক কৰিব পাৰে যিকোনো ঠাইত। ৰাইট ক্লিক কৰাৰ পিছত ক্ৰিয়েট নিউ কোৰ্ছ আমি কৰিম। ক্ৰিয়েট নিউ কোৰ্ছ কৰাৰ পিছত প্ৰথমতে আমি ইয়াত কোৰ্ছৰ নাম দিব লাগিব। ধৰক মই দি দিছোঁ ইয়াত কি দি দিওঁ, গুৱাহাটী হাইকোৰ্ট GSC আৰু জে বুলি দি দিওঁ, JEE। এণ্টাৰ প্ৰেছ কৰিলোঁ। এতিয়া ইয়াত নতুন কোৰ্ছ এটা ক্ৰিয়েট হৈ গ'ল। ক্ৰিয়েট হোৱাৰ পিছত ৰাইট ক্লিক কৰিব, আকৌ ক্ৰিয়েট নিউ ছেকশ্যন কৰিব। ক্ৰিয়েট নিউ ছেকশ্যন কৰাৰ পিছত এইটো ৰিনেম কৰিব আহিব। ৰিনেম কৰাৰ প্ৰয়োজন নাই, যেতিয়া নেকি ডাবল ক্লিক কৰিব তলত নিউ ছেকশ্যন বুলি দেখাব। নিউ ছেকশ্যনটো ৰিনেম কৰি দিব। ৰিনেম কৰাৰ পিছত ধৰক আমি টাইপিং টেষ্ট বুলি কৰি দিম, টাইপিং টেষ্ট। অ'কে, তাৰপিছত এণ্টাৰ প্ৰেছ কৰিলে। এতিয়া যদি মই এইটো ক্লিক কৰোঁ প্লাছ চিম্বলটো, টাইপিং টেষ্ট ওলাব। টাইপিং টেষ্টৰ ওপৰত আকৌ ৰাইট ক্লিক কৰিব। ৰাইট ক্লিক কৰাৰ পিছত ক্ৰিয়েট নিউ লেচন কৰিব। প্ৰথমতে আমি কোৰ্ছ ক্ৰিয়েট কৰিলোঁ, তাৰপিছত আমি ছেকশ্যন ক্ৰিয়েট কৰিলোঁ, তাৰপিছত আমি লেচন ক্ৰিয়েট কৰিম। ক্ৰিয়েট নিউ লেচন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ব্লেংক স্পেচ ওলাব। তাৰপিছত কি কৰিব, নিজৰ ইচ্ছামতে ইয়াত পেছেজ য'ৰ পৰা আপোনালোকে বিচাৰে আনিব পাৰিব। মই ডেস্কটপতে থৈছিলোঁ, দেখাই দিছোঁ। মই ষ্টিকি নোটছত দুটামান পেছেজ থৈছিলোঁ। এইটো এটা পেছেজ আছে পলিউশ্যনৰ ওপৰত। মই Ctrl+C কৰি কপি কৰি ল'লোঁ। দেন ছফ্টৱেৰটোত গ'লোঁ আৰু ইয়াত যিটো নেকি ব্লেংক স্পেচ দিয়া আছিলে তাত আমি Ctrl+V কৰি দিলোঁ। Ctrl+V কৰাৰ লগে লগে
ইয়াত আহি গৈছে এইফালে ৱৰ্ডছ কেৰেক্টাৰ্ছ কিমান আছে গোটেইকেইটা দেখাই দিছে 224 ৱৰ্ডছ আছে কেৰেক্টাৰ্ছ আছে 1513 স্পেচ আছে 219 এইবিলাক আৰু আমি চাব নালাগে আমি যদি GSC জে ডাবল ক্লিক কৰোঁ ইয়াত কিছুমান অপশ্যন আছে এইবোৰ একো নকৰিলে হ'ল কিন্তু ধৰক স্পীড ইজ নট লেছ দেন 40 আছে এইটো আমি 30 কৰি দিব স্পীডটো অলপ কমাই দিওঁ বাকী একো নকৰিলে হ'ল আৰু টাইমিংটো ইয়াত চাব লেসন ডিউৰেশ্যনটো ইয়াত ডু নট ষ্টপ দি লেসন ডু নট ষ্টপ বুলি আছে এইটো আমি টু ফিনিশ দি লেসন ৱেন টাইম ইজ আপ 5 মিনিটছ সেট কৰি দিব কাৰণ আমাৰ এক্সামটো 5 মিনিটছত হয় হ'ব গতিকে আমি এইটো হেবিট বিল্ড কৰিবলৈ 5 মিনিট কৰি দিম বাকি নিজে নিজে সেভ হৈ যায় একো কৰিবলগীয়া নাই দেন আমি আকৌ একেবাৰে লেফটত ওপৰত যে কৰ্নাৰত শহাপহুৰ দৰে কিবা এটা আছে কাৰেণ্ট লেসন এইটোত যাম এইটোত যোৱাৰ পিছত আমি লেফট সাইডত যেটো নেকি EN1 ইন্ট্ৰোডাকশন আছে তাত যদি মই ক্লিক কৰো ক্লিক কৰাৰ পিছত চাব এইটো GHC জে ডাবল বুলি আছে ওকে এইটো যদি আমি ক্লিক কৰো ক্লিক কৰাৰ পিছত ইয়াত এটাই লেসন আছে গতিকে ইয়াত দেখাই দিছে টাইপিং টেষ্টৰ ভিতৰত নিউ লেসন বুলি মই যদি বিচাৰো কো আগৰ প্ৰসেছত বেলেগ লেসন এড কৰিব পাৰো তাৰ পিছত এটা কথা মন কৰিব তলত চাব কেপছ লক ওয়াজ প্ৰেছড বুলি আছে তো কেপছ লকটো অন হৈ আছে মই যদি ইয়াত কেপছ লকত যদি টাইপ কৰো PO দেন LLUTION ইয়াত চাব ৰেড হৈ আছে কিয় ৰেড হৈ আছে কাৰণ কেপছ লকটো অন হৈ আছে মই কেপছ লকটো অফ কৰো এতিয়া সব তলত গুচি গল এতিয়া আগতে এই কাৰণে চাই লব তাৰ পিছত ইজ স্পেস ওয়ান অফ দা মোস্ট সিরিয়াস তেনেকৈ টাইপ কৰিব লাগিব আৰু 5 মিনিট ওপৰত সব ওয়ার্ড পার মিনিট লাইভ দেখাই থাকে 15 হৈ আছে এতিয়া কাৰণ মই ৰৈ দিছো যে তাৰ পিছত ডট দি পিনে প্ৰবলেমছ ডট নাছিলে কিবা স্পেস আছিলে দেন প্ৰবলেমছ ফেসিং এটা নিজে নিজে ওপৰত বাঢ়ি যাব কমি যাব তেনেকৈ তো 5 মিনিট এনেকৈ টাইপ কৰিব পাৰে যদি বিচাৰে 2 মিনিটো কৰিব পাৰে যদি বিচাৰে আপোনালোকে আৰু টাইমটো বঢ়াই ল'ব পাৰে তো এইটো এটা বেষ্ট অফলাইন সফটওয়্যাৰ হ'ব আপোনালোকৰ কাৰণে পেছেজ যিবিলাক নেকি কোৰ্সত উল্লেখ আছে সেই কোৰ্সত থকা পেছেজবোৰ ইয়াত পেস্ট কৰি লওক তেতিয়া ভাল হ'ব কোনবিলাক যেটো নেকি PDFত আপোনালোকে লৈছে বহুতে লৈছে এইটো কথা কৈছিলো তো ইয়াতটো বহুতখিনি পেছেজ আছে কোনটোত এইটো কোৰ্সত প্ৰায় 60টা পেছেজ আছে 30টা তো এনে প্ৰেক্টিছৰ কাৰণে ডে ওয়াইজ আৰু 30টা প্ৰেক্টিছ কৰাৰ পিছত যেতিয়া নেকি এটা কোৰ্স কমপ্লিট হৈ যায় তাৰ পিছত প্ৰেক্টিছৰ কাৰণে বিশেষকৈ স্পেশাল আৰু প্ৰেক্টিছৰ কাৰণে আৰু 30টা এড কৰা আছে ইমান দিন তো মই 30টা কৈছিলো একচুয়ালি টোটাল আছে 60টা 30 দিনৰ কাৰণে তো প্ৰেক্টিছৰ কাৰণে আছে আৰু তাৰ পিছত আফটাৰ 30 ডেজ আপোনালোকে কেনেকৈনো বুষ্ট কৰিব তাৰ কাৰণে 30টা পেৰাগ্ৰাফো দিয়া আছে তো এইখিনি পেৰাগ্ৰাফ আপোনালোকে ইয়াত কপি কৰি ল'ব পাৰিব যেটো সফটওয়্যাৰ আছে কোনটো এইটোত তো কেনেকৈ কৰিব নিশ্চয় বুজি পাইছে আমি লেসন এডিটৰত যাম এবাৰ ক্ৰিয়েট কৰিলে হৈ গল টাইপ মই কোৰ্সটো জে ডাবল ক্ৰিয়েট কৰিছিলো টাইপিং টেষ্ট ক্ৰিয়েট কৰিছিলো টাইপিং টেষ্টৰ ভিতৰত আকৌ নিউ লেসন এইটো ক্ৰিয়েট কৰিছিলো ৰিনেম কৰি ধৰক এইটো পলিউশন বুলি লিখি ল'ব পাৰি পলিউশন তাৰ পিছত আৰু এটা যদি মই ক্ৰিয়েট কৰিব বিচাৰো দেন এগেইন ৰাইট ক্লিক কৰি নিউ লেসন দেন এইটো কিহৰ ওপৰত কৰি মই ডেস্কটপত চাই লও কোনটো আছে কিহৰ ওপৰত থৈছিলো আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ ওপৰত আছিল তো মই গুটিটো কপি কৰি ইয়াত আৰ্টিফিশিয়াল ইন্টেলিজেন্স লিখি দিছো তাৰ পিছত লেসনটোৰ নাম ৰিনেম কৰি আৰ্টিফিশিয়াল ইন্টেলিজেন্স বুলি ৰিনেম কৰি দিলো সেভ কৰাৰ প্ৰয়োজন অটোমেটিক্যালি সেভ হ'ব আমি যদি আকৌ কারেন্ট লেসনত যাও তাৰ পিছত চাব ইয়াত পলিউশন যত আছে টাইপিং টেষ্টত এইটো সব আৰ্টিফিশিয়াল ইন্টেলিজেন্স তেতিয়া আহি গৈছে তাৰ পিছত নিজৰ ইচ্ছামতে টাইপ কৰক আৰু ডিউৰেশ্যনটো যদি কমাব লাগে বঢ়াব লাগে এইটো তাত গৈ পাৰিব ক'ত পাৰিব এই টাইপিং টেষ্টত গৈ কোৰ্সত গৈ ইয়াতে ডিউৰেশ্যনটো 5 মিনিট আছে 10 মিনিট 20 মিনিট 1 মিনিট 2 মিনিট কৰি ল'ব পাৰিব তো এইটো এটা মোৰ মতে ভাল এটা সফটওয়্যাৰ হ'ব আপোনালোকৰ কাৰণে নিজৰ টাইপিংটো বুষ্ট কৰিবলৈ ওকে সো নিজৰ ইচ্ছামতে ইয়াত আপোনালোকে যি ইচ্ছা নিজৰ টেক্সটবিলাক এড কৰি টাইপিং কৰক তেনেকুৱা কৰিলে আপোনালোকৰ স্পীড নিশ্চয় বাঢ়িব বাকি ভিডিওটো কেনেকুৱা পাইছে আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব যদি কিবা কোৱেশ্চনো আপোনালোকৰ মনত আছে তেতিয়া হলে কমেন্ট সেকশনত জনাব সো আজিলৈ ইমানতে থৈছো পুনৰ নতুন এটা প্ৰেক্টিছৰ লৈ আমি লগ পাম সো কানেক্ট হৈ থাকিবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব